Hello student, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম most important সায়েন্সৰ কোৱেশ্চনসমূহ যিবোৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো এইবোৰ কোৱেশ্চনবোৰ তোমালোকৰ প্ৰিভিয়াস ইয়াৰ মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছে। সো প্ৰথমটো কোৱেশ্চনটো তোমালোকৰ দিয়া আছে। অক্সিন কি এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে? সো 2 নম্বৰ দিয়া আছে বগা পোহৰৰ বিচ্ছুৰণ মানে কি? বুজা প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ চিত্ৰ অঙ্কন কৰা। তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে প্ৰেছ বায়বিয়া কি নিকট দৃষ্টিগোচৰতা সংশোধন দেখুৱাই চিত্ৰ অঙ্কন কৰা। নেক্সট কোৱেশ্চনটো দিয়া আছে ৰোধকৰ এছায়াকক লিখা এটা বৈদ্যুতিক মটৰে 220 ভোল্ট উৎসৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয়। সো মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিয়াব দিছে। নেক্সট কোৱেশ্চনটো দিয়া আছে তোমালোকৰ মেনচুৰেল সাইকেল কেনেদৰে সংঘটিত হয়। সো নেক্সট কোৱেশ্চনটো দিয়া আছে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদান অৰিহণা যোগায়। ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা? স্বপৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰক হ'ব পাৰেনে? কিয় পাৰে আৰু কিয় নোৱাৰে? নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ চিনাক্ত কৰা। নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থৰ নাম আৰু সংকেত লিখা আৰু পানীৰ সৈতে 1ত উল্লেখিত পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। আৰু দিছে তলৰ বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰিব দিছে। সো ইয়াতে দিছে কপাৰ অক্সাইড প্লাছ হাইড্ৰোজেন ইকুৱেল টু কপাৰ প্লাছ ৱাটাৰ। তো নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰোঁতে কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা বস্তুটোৰ যৌগটোৰ নাম লিখা। তোমালোকৰ নেক্সট কুৱেশ্যনটো দি আছে ব্ৰমবিউটনৰ সমযোগীৰ গঠনৰ সংকেত আঁকা। দেন বি নম্বৰটো দি আছে ইথানইক এচিড কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগে। সো চি পাৰ্টত দি আছে চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিব লাগে। দেন নেক্সট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে জৈৱ অনুঘটকবোৰ কি? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকা আলোচনা কৰা। পাকস্থলীৰ দ্বাৰা পাকস্থলীত প্ৰাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰক্লৰিক এচিডৰ কাম কি লিখিব লাগে। নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে উদাহৰণৰ সৈতে তলত দিয়াবোৰ সংজ্ঞা লিখা। 1 নম্বৰ আছে মিনাৰেল, 2 নম্বৰ আছে অৰ, এণ্ড চিত আছে ধাতু সংশোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰিব লাগে। দেন তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে বিউটনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা। দেন প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। এণ্ড চিট দিয়া আছে পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাব পাৰি। দেন তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে আধুনিক পৰ্যায়বৃত্তৰ সূত্ৰটো লিখা। আধুনিক পৰ্যায়বৃত্তৰ সূত্ৰ তালিকাত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আওবাবোৰ কিদৰে দূৰ কৰিছিল। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে নিউজিলেণ্ডৰ অষ্টক সূত্ৰটো কি? নিউজিলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল। দেন পৰাগযোগ কি? পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য লিখা। সো আৰু কুৱেশ্যনটো দিয়া আছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজত পাৰ্থক্যটো লিখিব লাগে। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া এজন সাধাৰণ ব্যক্তি হিচাপে। এড দিয়া আছে বন আৰু বন্য প্ৰাণী, 2 নম্বৰ আছে জলসম্পদ। দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে পানী সঞ্চয় মানে কি? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয় পদ্ধতি মাজত তুলনা কৰা। তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে পটাছিয়াম ধাতুৰ পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্লৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে।
দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে দ্ৰৱ এ পিএইচৰ মান 6 আৰু দ্ৰৱ বি পিএইচৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু কোনটোত আম্লিক আৰু কোনটো ক্ষাৰকীয় দেন নেক্সট তোমালোকৰ কুৱেশ্যনটো দিয়া আছে এখিলা পাতৰ প্ৰস্থছেদ আঁকা আৰু তাক সঠিকভাৱে চিহ্নিত কৰা পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম কি এইবোৰৰ কাৰ্য প্ৰদৰ্শন কৰা নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে পেশীকোষ কেনেদৰে তাৰ আকৃতি সলনি কৰে নেক্সট আমাৰ শৰীৰত আয়োডিনৰ গুৰুত্ব কি দেন ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভৱান হ'ব পাৰে নেক্সট কুৱেশ্যনটো দিয়া আছে উত্তল লেন্স এখনৰ দুগুণ ফকাছ দূৰত্ব এটা লক্ষ্যবস্তু ৰাখি ইয়াৰ ৰশ্মিচিত্ৰ অংকন কৰিব লাগে দেন দিয়া আছে লেন্সৰ ক্ষমতাৰ সংজ্ঞা লিখা ইয়াৰ এছআই একক কি দেন কুৱেশ্যনটো দিয়া আছে বহুৰূপ কি কাৰ্বনৰ বহুৰূপ দুটাৰ নাম লিখা দেন দিয়া আছে উদাহৰণৰ সৈতে উভয়ধৰ্মী অক্সাইডবোৰ ব্যাখ্যা কৰা দেন নেক্সট কুৱেশ্যনটো দিয়া আছে এটা সক্ৰিয় ধাতু লৌহ হাইড্ৰক্লৰিক এচিডৰ যোগ কৰিলে কি গেছ উৎপন্ন হয় দেন নেক্সট কুৱেশ্যনটো দিয়া আছে উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে জাইলেম আৰু ফ্লুয়েম দ্ৰৱৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি দেন নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো হৈছে অংকৰ তোমালোকৰ বিদ্যুৎ চেপ্টাৰৰ এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিয়ে নিৰূপণ কৰে দেন 8 ওম ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় চুলাটোৰ তাপ উৎপন্ন হোৱা হাৰ উলিয়াব লাগে দেন নেক্সট কুৱেশ্যনটো দিয়া আছে তোমালোকৰ চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি ব্যাখ্যা কৰিব লাগে দেন নেক্সট কুৱেশ্যনটো দিয়া আছে তোমালোকে এটা বৈদ্যুতিক তাৰডালে 5 মিনিট সময়ত 0.6 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীৰে চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াব লাগে দেন নেক্সট কুৱেশ্যনটো দিয়া আছে পৰিবাহীডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেদৰে প্ৰবাহিত হয় ব্যাখ্যা কৰা দেন নেক্সট কুৱেশ্যনটো দিয়া আছে বৈদ্যুতিক মটৰত ফলা দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে এজন মানুহে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় মানুহজনৰ বিকাৰটো কি হ'ব পাৰে বিকাৰটো সংশোধন দেখুৱাই এখন ৰশ্মিচিত্ৰ অংকন কৰা দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে দেন এচিড এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ব্যাখ্যা কৰা দেন নেক্সট কুৱেশ্যনটো দিয়া আছে উপযুক্ত চিত্ৰৰ সহায়ত এমিবাৰ খাদ্য আহৰণৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা দেন দিয়া আছে জৈৱ অনুঘটকবোৰ কি এইবোৰ কি কাৰ্য কৰে দেন নেক্সট কুৱেশ্যন দিয়া আছে দুডাল চুম্বক বলৰেখা কিয় পৰস্পৰে কটাকটি নকৰে দেন জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা লিখা দেন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰসমূহ বিষয়ে উদাহৰণসহ লিখা দেন ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে লোহা যোৰা দিয়া সময়ত ৱেল্ডিং অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত বায়ু কিদৰে কিয় ব্যৱহাৰ কৰা নহয় ব্যাখ্যা কৰা দেন দিয়া আছে বিউটনৰ গঠন সমজুমি দুটাৰ গঠন আৰু সিহঁতৰ নাম লিখা দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংশটো কি যিকোনো গোন্ধ কেনেদৰে নিৰ্ণয় কৰিব পৰা যায় দেন নেক্সট কুৱেশ্যনটো দিয়া আছে কিছুমান সংবেদনশীল উদ্ভিদ পাতৰ চলনৰ পৰিঘটনা আৰু কাণ্ড কোমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা প্ৰক্ৰিয়া ঘটনাটোৰ মাজৰ পাৰ্থক্য লিখিব লাগে দেন কুৱেশ্যনটো তোমালোকৰ দিয়া আছে মেণ্ডেলিফে পৰ্যায়বৃত্ত তালিকাত মৌলবোৰক কি ভিত্তিত সজোৱা হৈছিল গেলিয়ামৰ উপৰি আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁ তালিকাত ঠাই ৰাখি গৈছিল দেন বায়'লজিৰ পৰা কুৱেশ্যন এটা আহিছে কি আছে অমৰা বা প্লেচেণ্টা কি ই কি কাৰ্য সমাধান কৰে নাইবা অংকুৰণ কি বীজ এটাৰ কোন অংশৰ পৰা ভৱিষ্যতৰ কাণ্ড আৰু ভৱিষ্যতৰ শিপা বিকশিত হয় ইয়াৰ কোন অংশই খাদ্য সঞ্চয় কৰি ৰাখে দেন কুৱেশ্যনটো দিয়া আছে তোমালোকৰ মানুহে কেইযোৰ যৌন ক্ৰম'জম বহন কৰে আৰু মানুহৰ ক্ষেত্ৰত সন্তানৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি দেন আৰ্জিত আৰু বংশানুক্ৰমিক চাৰিত্ৰসমূহ কি ব্যাখ্যা কৰিব লাগে
দেন তোমালোকৰ এইটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট উমৰ সূত্ৰটো লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পৰিবাহী ৰোধৰ নিয়ন্ত্ৰণ কৰা দুটা কাৰকসমূহ লিখিব লাগে দেন আৰু এটা অংকৰ দিয়া আছে এটা বৈদ্যুতিক মটৰে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় মটৰটো ক্ষমতা আৰু 2 ঘণ্টা চালিত হোৱা ব্যয় শক্তি নিৰ্ণয় কৰিব লাগে দেন তোমালোকৰ কুৱেশ্যনটো দিয়া আছে তোমালোকৰ দিয়া আছে আমাৰ তেজত থকা চাহ কণাবিধৰ নাম লিখা আৰু তাৰ কাৰ্য ব্যক্ত কৰা দেন দিয়া আছে এটিপি কি ইয়াৰ কোষৰ বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ শক্তি মুদ্ৰা হিচাপে জনা যায় কিয় দেন প্ৰতিপধনু এটা বৰ্ণনা কৰিব লাগে দেন নেক্সট কুৱেশ্যনটো হৈছে যে একলংগী পুষ্প কেনেদৰে উভয়লিংগী পুষ্পতকৈ বেলেগ দুইটাৰ একোটাকৈ উদাহৰণ দিয়া দেন নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে এচিড বৰষুণ কি ই আমাৰ জলজ জীৱ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে দেন আয়নীয় যৌগৰ কঠিন অৱস্থা আৰু বিগলিত অৱস্থা বিদ্যুৎ প্ৰবাহিতাৰ বিষয়ে আলোচনা কৰা দেন তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ব্লিচিং পাউডাৰ প্ৰস্তুতিকৰণে এটা পদ্ধতি লিখা ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ লিখিব লাগে দেন স্নায়ুকোষ এটা এখন পৰিষ্কাৰ চিহ্নচিত্ৰ আঁকা আৰু তাৰ কাৰ্য ব্যক্ত কৰা দেন দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজত পাৰ্থক্য লিখা দেন এটা নতুন প্ৰজাতি উৎপত্তিৰ বাবে কি কি কাৰকে অৰিহণা যোগায় দেন ৰক্তচাপ কি দেন সিস্টলিক এণ্ড ডায়াষ্টলিক চাপ কি এজন মানুহৰ সাধাৰণ সিস্টলিক চাপ আৰু ডায়াষ্টলিক চাপৰ মাত্ৰা কিমান হোৱা উচিত দেন লসিকা কি দেন প্লাজমত ই কি কেনেদৰে পৃথক এইবোৰ কাৰ্যসমূহ কি কি স্নায়ুপেশী সংযোজন কি শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰভাৱিত হয় এণ্ড দেন নেক্সট কুৱেশ্যনটো হৈছে পৰ্যায়বৃত্ত তালিকাত থকা পৰ্যায় আৰু বৰ্গত উভয়ধৰ্মী ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় ব্যাখ্যা কৰিব লাগে ইথানিক এচিড আৰু ছডিয়াম কাৰ্বনেটৰ বিক্ৰিয়াৰ ফলত এটা লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি হয় লৱণবিধৰ নাম লিখিব লাগে দেন উত্তল লেন্সৰ এখনৰ ভাঁজ ব্যাসাৰ্ধ লক্ষ্যবস্তুত ৰাখি প্ৰতিবিম্বৰ গঠন ৰশ্মিসূত্ৰ অংকন কৰিব লাগে দেন তাপ দিলে 2 গ্ৰাম ফেৰাছ ছালফেট স্ফটিকৰ বিয়োজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয় প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইডবিধৰ 2 ধৰণৰ গেছক চিনাক্ত কৰিব লাগে এণ্ড লাষ্ট কুৱেশ্যনটো তোমালোকে দিয়া আছে ক্ষয় ভৱন আৰু ৰেঞ্চিডিটি বুলিলে কি বুজা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা আৰু একেবাৰে লাষ্টত আছে চম্বক বলৰেখাৰ 4টা ধৰ্ম লিখা জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা